নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক PMMVL জড়িত কেইটামান খুবেই গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ বিশেষকৈ তাৰে ভিতৰত প্ৰথমটো এনেকুৱা যে আপোনালোকে সাপোজ এখন ফৰ্ম ফিল আপ কৰিলে বা এখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিলে সো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ কি হয় একেবাৰে শেষত এটা আইডি নাম্বাৰ জেনেৰেট হয় সো আমাৰ বহুত অংগনবাদী বাইদেৱে সেই আইডি নাম্বাৰটো লিখি থৈ দিয়ে কিন্তু বহুতে সেই নাম্বাৰটো সময়ত লিখিব পাহৰিছে কিন্তু পিছত যেতিয়া প্ৰয়োজন হয় তেতিয়াহলে আপোনালোকে সাৰ্চ কৰোতে অকমান অসুবিধা পায় যে কোড হিটো নাম্বাৰটো পায় আজিৰ ভিডিঅ'টো মই আপোনালোকক সেই ডিটেইলছটো দেখুৱাৰ লগতে আপোনালোকক এগৰাকী বেনিফিচিয়াৰী পেমেন্টৰ যেটো ষ্টেটাস আছে পেমেন্টৰ ষ্টেটাস মানে কি তেও কিমান তাৰিখে ফাৰ্স্ট পেমেন্ট পালে বা কিমান তাৰিখে সেকেন্ড পালে বা সেকেন্ড গাৰ্ল চাইল্ডৰ কেতিয়া টকাটো পালে সো সেই গুটেইখিনি ডিটেইলছৰ ওপৰত মই আজি দেখুৱাব ওলাইছো এতিয়া চাওক আপোনালোকে যেতিয়া এইখিনি কাম কৰিব যাব সো প্ৰথমতে আপোনালোকৰ এটা বস্তু কেয়াৰফুলি কৰিব যেতিয়া আপোনালোকে গুটেই ফৰ্মখন ফিল আপ কৰিব লগে যেটো নাম্বাৰ আইডি নাম্বাৰটো ক্ৰিয়েট কৰা হয় বা আইডি নাম্বাৰটো জেনাৰেট হয় সেইটো আপোনালোকে কাইন্ডলি নোট কৰি থৈ দিব সে ফৰ এক্সাম্পল কিবা কাৰণ নোট কৰা নহল বা আপোনালোকক যদি 2 বছৰ বা 1 বছৰ আগৰ কিবা ডাটা প্ৰয়োজন হয় তেতিয়া আপুনি কোড কেনেকৈ পাব সেইটো মই দেখুৱাম প্ৰথমতে চাওক প্ৰথমতে আপুনি কি কৰিব একেবাৰে ওপৰৰ যেটো তিনডাল ড্যাশ আছে মই কালাৰি দেখুৱাইছো ইয়াতে তিনডাল ড্যাশ আছে ইয়াতে আপোনালোকে যাব লাগিব এটো টাচ কৰিলে গৈ একেবাৰে তলৰ পিনে আহিব ইয়াতে এটা অপচন আছে এইটো অপচন এই অপচন চাব ৰিপৰ্টছ আছে WCT হায়াৰাৰ্কি ওয়াইজ আছে এইটো আপোনালোকে টাচ কৰিব লাগিব এইটো টাচ কৰাৰ পিছত ইয়াতে সেকেন্ড যেটো অপচনটো আছে এই সেকেন্ড অপচনটো ডিটেইলড এনৰোলমেন্ট ষ্টেটাস বুলি আছে সেইটো আপোনালোকে টাচ কৰিব লাগিব সেইটো টাচ কৰাৰ লগে এই অংগনবাদী বাইদেউ গৰাকীৰ আইডি নাম্বাৰটো আহিব লগতে তেখেতৰ প্ৰথমৰ পৰা অৰ্থাৎ যেতিয়া এই PMMVL ইখিনি পাৰ্টটো ষ্টাৰ্ট হৈছে এইটো 2019 নহয় যেতিয়া আমাৰ 2022-23 যেতিয়া নতুনকৈ আপডেট হৈ নতুন ভাৰ্জনটো আহিছে PMMVL 2 যেটো ভাৰ্জনটো আহিছে তাত হিখিনি সময়ৰ পৰা কাম আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে আপুনি কিমানখন ফৰ্ম ফিল আপ কৰিছে সেই ডিটেইলছখিনি পাব ইয়াতে ফাৰ্স্ট চাইল্ডৰ বেলেগ কৈ আছে সেকেন্ড গাৰ্ল চাইল্ডৰ বেলেগ কৈ আছে এই প্ৰথম অপচনটো আপোনালোকে ইয়াতে দেখা পাইছে চাগে যে বেনিফিচিয়াৰী এনৰোল ফৰ ফাৰ্স্ট চাইল্ড ইয়াতে আপোনাৰ প্ৰথম বিষয়খিনি আছে তাৰপিছত সেকেন্ড অপচনটো আছে বেনিফিচিয়াৰী এনৰোল ফৰ সেকেন্ড গাৰ্ল চাইল্ড ইয়াতে আপোনালোকৰ সেকেন্ড পাৰ্টটো আছে এইখিনি সেকেন্ড পাৰ্ট ইয়াতে আছে 6 গৰাকী আছে ঠিক আছে তো গটিকে এই দুটা অপচন আপুনি পাই গল ইয়াৰ পৰা আপুনি কি পাব যে আপোনালোকৰ যদি পুৰণা কোনবা বেনিফিচিয়াৰী আইডি নাম্বাৰ প্ৰয়োজন বা আইডি যদি যিমানখিনি বেনিফিচিয়াৰী কাম কৰিছে গুটেইখিনিৰে আইডি নাম্বাৰবোৰ ইয়াতে একেলগে পাই যাব এতিয়া সেই আইডি নাম্বাৰটো লৈ আপোনালোকে সাৰ্চ অপচন গৈ সাৰ্চ কৰি আপোনালোকে বেংকৰ যিখিনি ডিটেইলছখিনি বা পেমেন্টৰ যিখিনি ষ্টেটাসটো হেতু আপোনালোকে গম পাব তো মই প্ৰথমতে এইটো 22 নাম্বাৰছ আছে ফাৰ্স্ট চাইল্ড হেতু মই টাচ কৰিছো টাচ কৰাৰ পিছত ইয়াতে মই দুটা আইডি লম লৈ আপোনালোক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে বেংক ডিটেইলছখিনি আপোনালোকে স্টাৰ্ট মানে চাব পাৰিব চেক কৰিব পাৰিব পেমেন্টৰ ডিটেইলছখিনি সো ইয়াতে মই দুটা নাম্বাৰ ইয়াৰ পৰা লৈ লৈছো কিন্তু মই ইয়াতে এই নাম্বাৰসমূহ ইয়াতে হাইড কৰি দেখুৱাইছো কাৰণ এইবোৰ খুব কনফিডেন্সিয়েল নাম্বাৰ হয় যাতে এইবোৰ নাম্বাৰ বাহিৰত যেন কোনো ধৰণৰ লিক নহয় কাৰণ স্যাৰ এইবোৰ আপোনালোকে কেৱল চাব পাৰিব আৰু আপোনালোকে এই নাম্বাৰসমূহৰ জৰিয়তে আপোনালোকে কাৰ কাম কৰিছে ডিটেইলছসমূহ ইয়াতে সাৰ্চ কৰি পাব পাৰিব ঠিক আছে সো এতিয়া মই নেক্সট পাৰ্টখিনি কৈ আছো এতিয়া এই নাম্বাৰসমূহ লোৱাৰ পিছত প্ৰথমতে আমি এগেইন এই একেবাৰে ওপৰৰ যেটো তিনডাল ড্যাশ আছে সেই তিনডাল ড্যাশত টাচ কৰিব লাগিব তিনডাল ড্যাশত মই টাচ কৰি দিছো দিয়াৰ পিছত আপোনালোকে এই 3 নম্বৰ অপচন আপোনালোকে দেখা পাইছে চাগে যে সাৰ্চৰ অপচন আছে এইটো মই টাচ কৰিম এই অপচন টাচ কৰাৰ পিছত একেবাৰে প্ৰথমটো আছে সাৰ্চ বেনিফিচিয়াৰী বুলি আছে এইটো মই টাচ কৰি দিলো এতিয়া চাওক ইয়াতে দুটা অপচন আছে সিলেক্ট ক্ৰাইটেৰিয়া বুলি আছে বেনিফিচিয়াৰী আইডি আৰু মোবাইল নাম্বাৰ এতিয়া আপোনালোকে বেনিফিচিয়াৰী যেটো আইডি এই মাত্ৰ আপোনাক দেখুৱালো আনি সেই নাম্বাৰটো দিয়ে সাৰ্চ কৰিব পাৰিব বা তেওঁলোকৰ যেটো নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত মোবাইল নাম্বাৰটো দিছিল সেই নাম্বাৰটো দিও আপোনালোকে সাৰ্চ কৰিব পাৰিব এতিয়া মেবি মোবাইল নাম্বাৰটো লগত নাথাকিব পাৰে গতিকে আপোনালোকৰ লগত বেনিফিচিয়াৰী আইডিটো থাকিব কাৰণ এটি আপোনালোকে পাই যায় গতিকে সেই নাম্বাৰটোতে আপোনালোকে সাৰ্চ কৰিব পাৰিব সো মই এইটো বেনিফিচিয়াৰী আইডিৰ লগত থকা সাৰ্কেলটো টাচ কৰি দিছো সাৰ্কেল টাচ কৰাৰ পিছত সৰি এইটো মই এটা সাৰ্কেলটো টাচ খিনিত টাচ কৰি দিলো দিয়াৰ লগে বেনিফিচিয়াৰী আইডি যেটো বক্সটো ইটো ওপেন হৈ গল এতিয়া মই নাম এটা নাম্বাৰ এটা সাৰ্চ কৰিম ইয়াতে ঠিক আছে তো এতিয়া মই নাম্বাৰ এটা ইয়াতে সাৰ্চ কৰিছো আপোনালোকে নাম্বাৰটো এটা লিখিব লাগিব নাম্বাৰটো মই ইয়াতে চাই লিখি দিছো ইয়াতে ঠিক আছে লিখা হৈ গল এটা ফেচ ডিটেইল বুলি আছে এইটো মই টাচ কৰিছো ইয়াতে সো টাচ কৰাৰ পিছত এতিয়া ইখিনি লগইন এখানে পার্ট 2 আহি গল এটা নেক্সট তেখেতৰ নামটো প্ৰথমতে আহিছে ইখিনি ঠাইত বেনিফিচিয়াৰীৰ আইডি আৰু তেখেতৰ নামটো পাই যাব ক্লিয়াৰ তাৰে পিছত আমাৰ যিখিনি ডিটেইলছ খিনি আছে ষ্টেট কোড ডিস্ট্ৰিক্ট কোড ইবলা গুটেখিনি আছে তাৰ পিছত ভিলেজৰ কথা আহিব অংগনবাদী সেন্টাৰ নাম্বাৰটো আহিব আতে তাৰ পিছত ৰেজিষ্টাৰ বাই কোনে কৰিছে ফাৰ্স্ট চাইল্ডৰ ইখিনি আহিব ইখিনি এনপিসি মেপিংৰ কথাটো আহিব গুটেখিনি এই ডিটেইলছ খিনি গুটেখিনি পাই যাব সো পোৱাৰ পিছত একেবাৰে শেষত আপুনি কি পাব যে কিমান টকা পাইছে তো পাই গল আৰু এমাউন্ট পেইড অন কিমান তাৰিখে এই তেওঁলোকে পইচাখিনি পাইছে এই বস্তুখিনি আপোনালোকে ইয়াতে
এই পাৰ্টৰ ইয়াতে পাই যাব এইখিনি পইণ্টত পাই যাব ক্লিয়াৰ সো কিমান তাৰিখে পাইছে কোন বেংকত পাইছে এই ডিটেইলছখিনি আপোনালোকে ইয়াতে পাই যাব ঠিক আছে কাৰণ কেতিয়াবা এইটো কিবা কাৰণত এইটো প্ৰয়োজন হ'ব পাৰে বা কিছুমান ডাটা আপোনালোকক কেতিয়াবা বিচৰা হয় গতিকে সেইটো কণ্ডিশ্যন আপোনালোকে ইয়াৰ পৰা এই ডিটেইলছখিনি চাই আপোনালোকে বিচাৰি ল'ব পাৰিব যে ইয়াতে আপোনালোকে কি পাব তেওঁলোকৰ নামটো পাব আইডি নাম্বাৰটো আগতে পাব ইয়াতে পাই যাব লগতে বেংকৰ যিখিনি ডিটেইলছখিনি যে কিমান তাৰিখে তেওঁ ফাৰ্ষ্ট পেমেণ্টটো পাইছে কিমান তাৰিখে তেওঁ জন্মৰ পিছত আফটাৰ মানে সেকেন্ড ইনষ্টলমেন্টটো পাইছে জন্মৰ পিছত সেইখিনি পাইছে গতিকে এই ডিটেইলছখিনি ইয়াতে গোটেইখিনি পাই যাব এমাউণ্ট পেইড অন কিমান তাৰিখে পাইছে সেইখিনিও পাই যাব ক্লিয়াৰ আশা কৰো এইখিনি পইণ্ট বুজি পাইছে চাগে মই আৰু এটা নাম্বাৰ লৈছো ইয়াতে আৰু এটা নাম্বাৰ আপোনালোকক মই দেখুৱাইছো এইটো মই সেকেন্ড গালৰ নাম্বাৰ কিন্তু সেকেন্ড গালৰ অপচনটো আপুনি কেনেকৈ চাব সেইটো মই দেখুৱাইছো প্ৰথমতে আপোনালোকে ফাৰ্ষ্ট মানে যিগৰাকী বেবী আছে সেই বেবী গৰাকী ডিটেইলছখিনি চালে ফাৰ্ষ্ট বেবী গৰাকীৰ আপুনি জন্মৰ আগৰ জন্মৰ পিছত দুয়োখিনি ডাটা ইয়াতে পাই যাব আপোনালোকে এটা সেকেন্ড গালৰখিনি কেনেকৈ চাব এগেইন মই সেই তিনডাল ডেছত টাচ কৰিছো দিয়াৰ পিছত এই যিটো WCT হায়াৰাৰ্কি ৱাইজ বুলি আছে সেইটো টাচ কৰিলো কৰি ডিটেইলছ এনৰোলমেণ্ট ষ্টেটাছ আছে সেইটো মই টাচ কৰিছো কৰাৰ পিছত ইয়াতে সেই আগৰ নিচিনাকৈ আহি গ'ল প্ৰথম শিশুৰখিনি আহি গ'ল তাৰপিছত সেকেন্ড গাৰ্লছে 6 গৰাকী আছে মই 6টো টাচ কৰি দিছো দিয়াৰ পিছত ইয়াতে বাই নেম আহি গ'ল নামৰ লগতে বেনিফিচিয়াৰী আইডি কেইটা আহি গৈছে এতিয়া সেই আইডি কেইটা আপুনি ইয়াৰ পৰা লৈ এই নাম্বাৰটো লৈ আপুনি সেই সাৰ্চ অপচনত যাব লাগিব সাৰ্চ অপচন কি আপুনি সাৰ্চ কৰি চাব পাৰিব এতিয়া মই ইয়াৰ পৰা নাম্বাৰ এটা লৈছো এতিয়া মই এগেইন এই তাতে যিটো তিনডাল ডেছ আছে সেই তিনডাল টাচ কৰিলো গৈ সাৰ্চ অপচন টাচ কৰি দিলো গৈ ইয়াতে সাৰ্চ বেনিফিচিয়াৰী অপচনটো আছে সেইটো মই টাচ কৰিছো কৰি ইয়াতে বেনিফিচিয়াৰী আইডিটো কৰিছো কাৰণ আমি বেনিফিচিয়াৰী যিটো আইডি আছে সেই আইডিৰে আমি ইয়াতে তেওঁ ডিটেইলছখিনি চেক কৰিম সো আইডিটো টাচ কৰাৰ লগে লগে বক্সটো ওপেন হৈ গ'ল এতিয়া তেওঁ যিটো আইডি নাম্বাৰটো আছে 9টা দিছে সেই আইডি নাম্বাৰটো ইয়াতে মই লিখি লৈছো এতিয়া এই নাম্বাৰটো লিখা হ'ল এটা ফেচ ডিটেইল মই টাচ কৰি দিছো দিয়াৰ পিছত তেওঁলোকৰ নামটো ইয়াতে আহি গ'ল নামৰ লগত আইডি নাম্বাৰটো আহিছে আৰু গোটেইখিনি ডিটেইলছ আপুনি ইয়াতে পাই যাব চেণ্টাৰ নাম্বাৰ গোটেই ডিটেইলছ পাই গ'ল আৰু একেবাৰে শেষত তেওঁলোকৰ কিমান টকা পাইছে কিমান তাৰিখে পাইছে এমাউণ্ট পেইড অন কিমান তাৰিখে পাইছে বেংক নেম ডিটেইলছ গোটেইখিনি পাই গ'ল গতিকে যদি কেতিয়াবা এইখিনি ডাটা আপোনালোকৰ প্ৰয়োজন হয় যে আপোনালোকৰ আইডি নাম্বাৰটো বা কিমান তাৰিখে ফাৰ্ষ্ট পেমেণ্ট সেকেন্ড পেমেণ্ট আছে গতিকে এই গোটেইখিনি বস্তু আপোনালোকে ইয়াতে এই ধৰণৰে প্ৰচেছত আপোনালোকে সাৰ্চ কৰি আপোনালোকে পাই যাব সো আশা কৰো ভিডিওটো আপোনালোকে বুজি পাইছে চাগে সো এইটো ভিডিও আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কাৰণ এই ভিডিওটো সদায় প্ৰয়োজন নহয় কেতিয়াবা এইখিনি এটা প্ৰয়োজন হয় গতিকে আপোনালোকে ডাটাখিনি নিজৰ লগত লিখি থৈ দিব নিজৰ কপিত এটা ৰেজিষ্টাৰ মেইনটেইন কৰি কোন তাৰিখে পেমেণ্ট পাইছে ফাৰ্ষ্ট পেমেণ্ট সেকেন্ড পেমেণ্ট বা সেকেন্ড গাৰ্লছ কেতিয়া পাইছে কিমান তাৰিখে পাইছে কিমান টকা পাইছে গোটেইখিনি ধুনীয়াকৈ লিখি দিব বা আইডি নাম্বাৰটো আছে তেওঁলোকৰ জেনেৰেটৰ এই ডিটেইলছখিনি লিখি দিব যাতে আপোনালোকৰ কিবা কাৰণ কিবা ডাটা বিচাৰিলে আপোনালোকে লগে লগে দি দিব পাৰে ঠিক আছে সো আশা কৰো ভিডিওটো আপোনালোকৰ ভালেখিনি সুবিধাজনক হ'ব বুলি আৰু এইখিনিকে মই ভিডিওটো ইয়াতে সমাপ্ত কৰিব ওলাইছো আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ